নমস্কাৰ মই সাংবাদিক পংকজে আপোনাক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালা অন্তৰ্গতৰে স্বাগতম জনাই লৈ আনিছোঁ এই মুহূৰ্তত 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এটা ভয়ংকৰ পথ দুৰ্ঘটনাৰ খবৰ। ডাম্পাৰৰ খুন্দাত নিহত হ'ল দুগৰাকীকৈ স্কুটি আৰোহী যুৱক। আৰু সবিশেষ তথ্য দিয়াৰ পূৰ্বে ক'ব বিচাৰিছোঁ, যদিহে আপোনালোকে অনাগত সময়ত মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকাৰ জৰিয়তে বিভিন্ন দিশৰ খা খবৰসমূহ জানিব বিচাৰে বা চাব বিচাৰে তেন্তে ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে মোৰ ইউটিউব চেনেল, ফ'ল' কৰি থৈ দিব পাৰে মোৰ ফেচবুক পেজ পংকজ লিমকা। তো 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এটাৰ পিছত এটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈ থকাৰ মাজতে পুনৰবাৰ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হ'ল আন এটা ভয়ংকৰ পথ দুৰ্ঘটনা। ডাম্পাৰৰ খুন্দাত দুগৰাকীকৈ স্কুটি আৰোহী যুৱক থিতাতে নিহত হোৱাৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হ'ল বকত 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত। নিশাৰ ভাগত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনাটি। স্ক্ৰীণত আপোনালোকে প্ৰত্যক্ষ কৰি আছে এইখন স্কুটি, আৰু স্কুটিখন আৰু ডাম্পাৰৰ সৈতে সংঘৰ্ষ হোৱা বুলি জানিব পৰা গৈছে। ভাষ্য আছে, সেই ভাষ্য আপোনালোকক শুনাম, কিন্তু তাৰ পূৰ্বে দৃশ্যাংশসমূহ আপোনালোকক দেখুৱাই লৈছোঁ। আৰু এনেদৰে এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুগৰাকীকৈ যুৱক নিহত হ'বলগীয়া হ'ল। আৰু নিশা বকো আৰক্ষী থানাৰ অন্তৰ্গত কেম্পত ভয়াৱহ এই পথ দুৰ্ঘটনাটি সংঘটিত হয়। দুৰ্ঘটনাত স্কুটি আৰোহী দুজন যুৱক থিতাতে নিহত হৈছে। নিহত যুৱকদ্বয় অৰূপ ৰাভা আৰু চৰণ ৰাভা বুলি জানিব পৰা গৈছে। পুনৰবাৰ জনাইছোঁ, এই যি ভয়ংকৰ পথ দুৰ্ঘটনা, এই পথ দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত দুজনকৈ যুৱক নিহত হৈছে। নিহত যুৱক দুজনৰ নাম হৈছে অৰূপ ৰাভা আৰু চৰণ ৰাভা। দুয়োৰে ঘৰ বকোৰ আকচিয়াত বুলি জানিব পৰা গৈছে। পুনৰবাৰ জনাইছোঁ, বকোৰ আকচিয়াত তেওঁলোকৰ ঘৰ। আৰু বকো আৰক্ষী থানাৰ অন্তৰ্গত আকচিয়াৰ এই যুৱক দুজন অৰূপ ৰাভা আৰু চৰণ ৰাভা এক ভয়ংকৰ পথ দুৰ্ঘটনাত অকালতে কৰোণভাৱে মৃত্যুক সাৱটি ল'বলগীয়া হ'ল। এনেদৰে নিথৰ দেহ পৰি থকা পৰিলক্ষিত হ'ল যুৱক দুয়োজনৰ। তো এনেদৰে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু ডাম্পাৰৰ সৈতে স্কুটিৰ মুখামুখি সংঘৰ্ষ হৈছে বুলি জানিব পৰা গৈছে। ইয়াৰ যি ভাষ্য এজন লোকৰ, সেই ভাষ্য অনুসৰি ডাম্পাৰৰ সৈতে স্কুটিখনৰ মুখামুখি সংঘৰ্ষ হয়। তাৰ পৰিপ্ৰেক্ষিততে দুয়োজন যুৱকে থিতাতে নিহত হৈছে বুলি জানিব পৰা গৈছে। ইতিমধ্যে বকো আৰক্ষীক খবৰ দিয়া হৈছিল। বকো আৰক্ষী ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ দুটা তেওঁলোকে উদ্ধাৰ কৰি লৈ আনিছে থানালৈ, আৰু আজি হয়তো মৰণোত্তৰ পৰীক্ষাৰ বাবে দুয়োগৰাকীৰে মৃতদেহ প্ৰেৰণ কৰিব গুৱাহাটীলৈ। স্কুটি নম্বৰ AS25U3849 AS25U3849। আৰু এনেদৰে এটা ভয়ংকৰ পথ দুৰ্ঘটনা হ'ল। স্কুটি আৰু ডাম্পাৰৰ মুখামুখি সংঘৰ্ষ হৈছে বুলি এগৰাকী ব্যক্তিয়ে জানিবলৈ দিছে, আৰু ইয়াৰ পৰিপ্ৰেক্ষিততে এই ভয়ংকৰ পথ দুৰ্ঘটনাটি সংঘটিত হ'ল আৰু দুয়োগৰাকী যুৱকৰ কৰুণ মৃত্যু হৈছে। নাম দুটা মই জনাই দিছোঁ আপোনালোকক, অৰূপ ৰাভা আৰু চৰণ ৰাভা। ভাষ্য আছে, সেই ভাষ্য শুনাইছোঁ এই মুহূৰ্তত। কেনেকৈ হৈছে ডাম্পাৰৰ ইফালৰ পৰা আহি আছিলে বোলে, আহি থাকোঁতে আপোনাৰ ইফালৰ পৰা ডাম্পাৰ যাই আছে, তাৰমানে ডাইৰেক্ট মুখামুখি খুন্দা। ইহঁতৰ কি আছিল, বাইক আছিলে নেকি? স্কুটি আছিলে। স্কুটি আছিলে। স্কুটিত খুন্দি আছে, স্কুটি ইফালৰ পৰা আহিছে, হয় নেকি? মহতিয়াই গৈছে। আৰু সেই কৰুণ ঘটনাটো আপোনালোকক দিলোঁ। লগে লগে আন এটা খবৰ দিবলৈ লৈছোঁ। বকোত অনুষ্ঠিত হ'বলৈ গৈ আছে এক বৃহৎ উপহাৰ কুপন খেলৰ, আৰু খেলখন অহা 22 জুনত অনুষ্ঠিত হ'ব। আপোনালোকক যদি টিকট লাগে তেন্তে আপোনালোকে যিটো স্ক্ৰীণত নাম্বাৰ প্ৰত্যক্ষ কৰি আছে, সেই নাম্বাৰটো মোৰ হয়। আপোনালোকে আপোনালোকৰ নাম, ঠিকনা আৰু টিকটৰ সংখ্যাটো লিখি মোক হোৱাটছএপত মেছেজ দি দিব, আৰু 100 টকাৰ বিনিময়তে এইখন 38 লাখ টকীয়া মূল্যৰ যি বাছ, সেই বাছ পোৱাৰ এক সোণালী সুযোগ লাভ কৰিছে। একেলগে আছে JCB, ডাম্পাৰ আদি কেইবাখনো নামী দামী বাহন আছে। ইয়াৰ সমান্তৰালকৈ 4 চকীয়া কেইবাখনো বিলাসী বাহন আছে। তো আপোনালোকে যদি এই খেলত যদি টিকট ক্ৰয় কৰিব বিচাৰে, মোৰ লগত কিন্তু বেছি টিকট নাই, আপোনালোকে যদি টিকট ক্ৰয় কৰিব বিচাৰে মোৰ পৰা, তেন্তে আপোনালোকে এই নাম্বাৰটোত আপোনালোকে হোৱাটছএপত মেছেজ কৰক, আৰু খেলৰ সম্পূৰ্ণ লাইভ মোৰ ফেচবুক পেজ পংকজ লিমকাৰ জৰিয়তে দেখুওৱা হ'ব। পুনৰবাৰ জনাইছোঁ, খেলৰ সম্পূৰ্ণ লাইভ মোৰ ফেচবুক পেজ পংকজ লিমকাৰ জৰিয়তে সম্পূৰ্ণ লাইভ দেখুওৱা হ'ব। গতিকে ফলাফলৰ বাবে আপোনালোকে কিঞ্চিতো চিন্তিত হ'ব নালাগে। গতিকে আপোনালোকৰ যদি ভাগ্য পৰীক্ষা কৰিব বিচাৰে, তেন্তে এতিয়াই মোক আপোনালোকে এই নাম্বাৰটোত মেছেজ দিয়ক। ধন্যবাদ।